নমস্কাৰ আজি আমি বৰবাম বাগানলৈ আহিছোঁ প্ৰায় 400 ঘৰ ইয়াত হয় না নহয় এই 400 ঘৰৰ মানুহবোৰৰ খবৰ যোৱা 4 দিন মানুহবোৰৰ মতে কোনো প্ৰশাসনৰ ফলৰ পৰা তেওঁলোকৰ খবৰ লোৱা নাই প্ৰশাসনৰ ফলৰ পৰা কোনো এজন মানুহ অহা নাই হয় না নহয় বাইদেউ আৰু এই 400 ঘৰৰ মানুহবোৰৰ তেওঁলোকৰ খোৱা সব দায়িত্ব স্থানীয় মানুহখিনি লৈছে আৰু যেনে তেনে তেওঁলোকে নিজকে বচাইছে ইমান তেওঁলোকৰ ক্ষতি ঘৰলৈ সোমাব পৰা নাই ঘৰৰ অৱস্থা একদম বেয়া একদম মানে খাবলৈ তেওঁলোকৰ ওচৰত যে কোনো ধৰণৰ সামগ্ৰী নাই কোনো ধৰণৰ তেওঁলোকৰ ৰাচন প্ৰশাসনৰ ফালৰ পৰা দিয়া নাই খোৱা পানী একো সুবিধা তেওঁলোকে দিয়া নাই আৰু আটাইতকৈ দুখৰ কথা যে যোৱা 4 দিনৰ ভিতৰত প্ৰশাসনৰ ফলৰ পৰা এজনো মানুহ তেওঁলোকৰ খবৰ ল'ব নাই আজি প্ৰথমবাৰ আমি ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ দল হিচাপে আমি ইয়াত উপস্থিত হৈছোঁ স্থানীয় সাংসদ হিচাপে উপস্থিত হৈছোঁ আমি প্ৰশাসনক আমি কঠোৰভাৱে আমি ইয়াৰ পৰা পৰামৰ্শ দিবলৈ বিচাৰোঁ নিৰ্দেশ দিবলৈ বিচাৰোঁ যে আজিৰ ভিতৰতে প্ৰশাসনৰ মানুহখিনি ইয়াত আহক মানুহবোৰক খবৰ লওক কি তেওঁলোকৰ অসুবিধা আছে ক'ত তেওঁলোকৰ বেমাৰীৰ কাৰণে দৰৱ বিচাৰিছে ক'ত তেওঁলোকৰ খোৱা পানীৰ সুবিধাবোৰ বিচাৰিছে ক'ত তেওঁলোকৰ নিজৰ ৰাস্তাবোৰ নলাবোৰ মানে নালত যে পানী যে ওলোৱা নাই খান্দিবলৈ কি ধৰণৰ সহায় বিচাৰিছে অকলশৰীয়া আছে ইয়াৰ স্থানীয় মানুহবোৰ আৰু সেইকাৰণে আমি নিৰ্দেশ দিছোঁ যে বৰবাম অঞ্চললৈ আজিৰ ভিতৰতে প্ৰশাসনৰ মানুহখিনি আহিব লাগে